জেগাখিনি বৰআঠিয়াবাৰী হয়, বৰআঠিয়াবাৰী আৰু বইনাওজা গাঁৱৰ মিডুল আৰু এই জেগাখিনি। ইয়াত মোৰ ঘৰৰ ওচৰতে চুবুৰী এটাত মই ৰাতিপুৱা ঘৰত থাকোঁতে গম পালোঁ যে ইয়াত যথেষ্ট মানুহৰ হুলস্থুল হৈছে, ভিৰ হৈছে। আহি দেখিলোঁ, মই ঘৰৰ পৰা ওলাই আহিলোঁ, আহি দেখিছোঁ ইয়াত যথেষ্ট মানুহ ভিৰ হৈ আছে। কি হৈছে বুলি চাব আহিলোঁ, আহি দেখিছোঁ এই গছডালৰ তলতে এটি কাপোৰেৰে বান্ধা টোপোলা এটি পেলাই থৈ গৈছে। আৰু মানুহে কেনেকৈ দেখিলে খবৰ কৰিলোঁ, কাৰণে গম পালোঁ যে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত ইয়াত মানুহ অহা যোৱা কৰে, তেখেতসকলে দেখিছে যে এটা টোপোলা বান্ধি এটা পেলাই থৈছে। তাৰপিছত ইয়াত আহি দেখিলোঁ গাঁওবুঢ়া আছে, গাঁওবুঢ়া সুধিলেও প্ৰশাসনক খবৰ কৰিছে নেকি, তাৰপিছত ক'লে যে খবৰ কৰিছোঁ। আমিও সেই টোপোলাটো মানুহে ভিৰ কৰি টোপোলাটো সেনেকৈ চাই আছে। তেতিয়ালৈকে টোপোলাটো কি হয়, কি আছে কোনোৱে ক'ব পৰা অৱস্থাত নাছিলে। যেতিয়া প্ৰশাসনৰ মানুহ আহিলে, আহি উপস্থিত হ'ল, তাৰপিছত টোপোলাটো খুলি দেখিলোঁ যে টোপোলাটো মানুহৰ মহিলা মানুহৰ ক'ৰবাত হয়তো মাৰি কিনে বান্ধি কাপোৰেৰে বান্ধি তেখেতে পিন্ধা কাপোৰ আৰু ওপৰত পৰ্দা কাপোৰ পৰুৱা কাপোৰ এনেকৈ বান্ধি পেলাই থৈ গৈছে। মহিলা মানুহৰ 19-20 বছৰমান বয়সৰ মহিলা হ'ব বুলি অনুমান কৰিছে। ইতিমধ্যে এইটো খুলি কিনে গম পালোঁ যে চিনাক্ত হৈছে ওচৰৰে বৰআঠিয়াবাৰী গাঁৱৰে কৃষ্ণামণি ডেকা বুলি ছোৱালীজনী। যোৱাকালিৰ পৰা তেখেতে বোলে মন্দিৰত যাম বুলি ঘৰৰ পৰা গৈছিলে। তেখেতৰ ফোনৰো ছুইচ অফ হৈ আছে, গতিকে আৰু তেখেতসকলে আহি চিনাক্ত কৰিলে তেখেতসকলে কৃষ্ণামণি ডেকা ছোৱালী যদি হয় বুলি চিনাক্ত কৰিছে। দেউতাকৰ নাম এই গোবিন্দ ডেকা, বৰআঠিয়াবাৰী গাঁও। যোৱাকালি 10টামান বজাত মন্দিৰলৈকে যাওঁ বুলি ওলাই গৈছিলে। তাৰপিছত তেখেতসকলে ফোনেদি যোগাযোগ কৰি পোৱা নাই। আমি অনুমান কৰিছোঁ এইটো এটা মাৰ্ডাৰে হয়, কাৰণ ক'ৰবাত মাৰি কিনে কাপোৰেৰে বান্ধি আনি পেলাই ইয়াত পেলাই থৈ দিছে। আৰু ইয়াত এটা ধুনীয়া পজিশ্যনত পেলাই থৈ যাওঁতে ধুনীয়া পজিশ্যনত আছে, এইটো এটা অনুমান হৈছে মাকুৱাত মাৰি পেলাই। তেখেতৰ পিন্ধনত আছে এখন মেখেলা চাদৰ আছে, মেখেলাখনৰ ভিতৰত সোমাই কিনে আৰু ওপৰত এখন পৰ্দা কাপোৰেৰে বান্ধিছে। তাৰ ওপৰত আকৌ এখন এই উৰা কাপোৰেৰে বান্ধিছে, ক'লা টাইপ উৰা কাপোৰেৰে বান্ধি ইয়াত পেলাই থৈ দিছে।